আলোচনাটো এপছুৰ সভাপতি ডাঙৰীয়াই আহ্বান জনাইছিল আৰু সেইটো লৈ পেলাই BPF আৰু UPPL নেতাসকলৰ মাজত তিনিবাৰমান আলোচনা কৰা হৈছিল। खुलुमबाय बयखौबो गोसो गोथारै बरायग्रोनानै लानाय जाबाय। नोंथांमोनाथ' मिथिखादों नङा होमबा भिडिअ इन्ट्र'खौ नुनानै जोंहा मानगोनां खाम्फा बरगयारि सारा गोख्रों रावजों फोरमायनानै होबाय खौरां बिजोंनि गेजेरजों एबसुआ हाग्रामा महिलारि सारजों खनसेल' नङा सावरायनाया खनथामसिम जाबायनो सावरायलायनाया गोख्रों रावजों फोरमायनानै होबाय जोंहा मानगोनां खाम्फा बरगयारि सारा। नोंथांमोना जोबजासिम नाय भिडिअखौ, जोबजासिम नायबा निस्सय बुजिगोन आरो जायफोर चेनेलाव गोदान चेनेलखौ साबस्क्राइब खालामबानो जाबाय, हायोबा शेयर खालाम, जोबजासिम नायनानै कमेन्ट होदो भिडिअखौ। মই UPPLত যোগদান কৰাটো 13 মাহমান হ'ল আৰু কাম কৰিবৰ কাৰণে মোক সুযোগ দিছে UPPLৰ সভাপতি BTC শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই মোক সৰ্বজৰা সমষ্টিৰ ইনচাৰ্জ হিচাপে দায়িত্ব দিছে। গতিকে UPPL হৈ প্ৰথমবাৰ এই সমষ্টিৰ সৰ্বজৰা সমষ্টিত মই আহিছোঁ আৰু ইয়াৰ ডিষ্ট্ৰিক্ট নেতাসকল আৰু প্ৰত্যেক প্ৰাইমাৰী নেতাসকলৰ লগত মই প্ৰথমবাৰৰ কাৰণে ইণ্টাৰেকশ্যন কৰিছোঁ। কালি দেখা গৈছে যে হাগ্ৰামা মহিলাৰ চিৰাং দুৱাৰত তাৰ কৈছে যে এপছু অধিৱেশনত মুছলমান মানুহসকলে পইচা দি আপোনালোকে লৈছে বুলি কৈছে। ইয়াৰ ক্ষেত্ৰত মইতো এপছু নহয়, মই কি ক'ম? এপছু আৰু UPPL মিলি লোৱা বুলি কৈছে। এইটোতো ৰাইজক মাতিছে, দেশৰ হোম মিনিষ্টাৰ আহিছে ইয়াত। গতিকে BTC বাকী সকলোৱে হোম মিনিষ্টাৰে কি কয় BTC বাকীৰ কাৰণে এই কথাটো শুনাবৰ কাৰণে চবকে এপিল কৰিছে। ইয়াৰ অকল মুছলিম মানুহ নহয়, অকল বড়ো মানুহ নহয়, নেপালীও আহিছে, ৰাজবংশীও আহিছে, চব জনগোষ্ঠী আহিছে, আদিবাসী আহিছে, হিন্দী স্পিকিং আহিছে, অসমীয়া মানুহ আহিছে, মাৰোৱাৰী মানুহ আহিছে, চবেই আহিছে। ইয়াত মুছলিম মানুহসকলক কিয় টাৰ্গেট কৰিবলৈ কথা কৈছে। আৰু দেখা গৈছে যে যিহেতু আপোনালোকৰ BPF আৰু UPPLৰ এটা মিত্ৰতা হোৱাৰ কথা কৈছে, মানে গোটেই এটা টিম হোৱাৰ কথা কৈছে। দুবাৰ চলি আছে, ইয়াত কিমান দূৰ ইয়াৰ সম্পৰ্কে কোনে কৈছে কোৱাটো? কৈছে হাগ্ৰামা মহিলাই কৈছে যে মোৰ লগত আলোচনা হৈছিল এপছুৰ লগত, প্ৰমোদ বড়ো আৰু মোক একেলগে এখন টেবুলত বহালে আমি মিত্ৰত কৰিম, কিন্তু আজিলৈকে বহোৱা নাই বুলি কৈছে। আলোচনাটো এপছুৰ সভাপতি ডাঙৰীয়াই আহ্বান জনাইছিল আৰু সেইটো লৈ পেলাই BPF আৰু UPPL নেতাসকলৰ মাজত তিনিবাৰমান আলোচনা কৰা হৈছিল আৰু সেইটোকে লৈ পেলাই হাগ্ৰামাৰ যিটো ৰিয়েকশ্যন যে তেখেতৰ কয়েকজন ইউথৰ নেতাসকলৰ দ্বাৰা যিটো কথা ক'লে আপোনালোকেতো শুনিছে, চবে BTC বাকী দেখিছে, প্ৰহ্লাদ বসুমতাৰী, কাষ্টম বসুমতাৰী, সিহঁতৰ দ্বাৰা নিজৰ মনৰ কথাটো ব্যক্ত কৰিছে। মানে এইটো একো নহয় যে BJPৰ পৰা অক্সিজেন লৈ পেলাই UPPLে চৰকাৰ গঠন কৰিছে, এতিয়া অক্সিজেন নাইকিয়া হ'ব যেন লাগিছে। ইয়াৰ কাৰণে BPFৰ অক্সিজেন লৈ পেলাই যাই থাকিবৰ কাৰণে সেই আলোচনাটো কৰিছে, এই কথাটো কৈছে। গতিকে তেখেতে মিলন হোৱা বা একগোট হোৱা এইটোতো নিবিচাৰে। আচলতে তেখেতৰ হাগ্ৰামা এই ক্ষেত্ৰত আচলতে গেম খেলিছে নেকি, এলায়েন্স নহওক যাতে এনেকৈ কৰিছে? সেইটো তেখেতৰ ষ্ট্ৰেটেজি। আমি এতিয়া UPPL ফেমিলি হ'ল, UPPLৰ কোনো আঘাত নাহে, তেখেতে কি ভাবে কি কৰি থাকক। যিহেতু BJP আগ্ৰাসন লৈছে BTRৰ ক্ষেত্ৰত, যে বড়ো জাতীয় চেণ্টিমেণ্ট এটা আছে, এই ক্ষেত্ৰত যদি আপোনালোকৰ দুটা দলে এক নহয় তেতিয়াহ'লে কিন্তু অনাগত দিনত BJP লাভান্বিত হ'ব বুলি ভাবিছে। BJPয়ে আগ্ৰাসন কৰিব গৈ আছে বুলি আপোনাৰ জাৰ্নেলিষ্টৰ মুখৰ পৰাহে মই শুনিছোঁ।